শিৱসাগৰত টীম ককাদেউতা নাতি আৰু হাতী 2 টীম। ককাদেউতা নাতি আৰু হাতী 2ৰ প্ৰচাৰৰ বাবে শিৱসাগৰত উপস্থিত চিনেমাৰ অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীসকল। টীম ককাদেউতা নাতি আৰু হাতী 2ক লৈ উৎসাহী শিৱসাগৰৰ ৰাইজ। শিৱসাগৰৰ দলুমুখ চাৰিআলিত ছবিখনৰ প্ৰচাৰ। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ এক ৰিপৰ্ট। গতিকে নপুৰণিত এটা সুন্দৰ সংমিশ্ৰণ য'ত তিনিটা জেনেৰেশ্যন আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ। গতিকে সেই তিনিটা জেনেৰেশ্যনকে সমান্তৰালভাৱে আগবঢ়াই লৈ আজিৰ সময়ত প্ৰাসংগিক কৰি পাছৰ প্ৰজন্মক যাতে এই চিনেমাখনৰ এটা উদাহৰণস্বৰূপে আমি আগবাঢ়িব পাৰোঁ, উপস্থাপন কৰিব পাৰোঁ, সেই চেষ্টা চলোৱা হৈছে। এই ক্ষেত্ৰত বিশ্বজিৎ বাক বহুত ধন্যবাদ দিব লাগিব। অতি কম সময়ৰ ভিতৰত গোটেই ৰিচোৰ্চখিনি তেওঁ খুব সুন্দৰকৈ খুব সৃষ্টিশীলভাৱে দৰ্শকৰ মাজত আগবঢ়াই দিছে। গতিকে মই আশাবাদী আমি যিমান নিষ্ঠা আৰু সততাৰে ককাদেউতা নাতি হাতী 2ৰ যিটো মৰ্যাদা সেইটো অটুট ৰাখিবলৈ চেষ্টা কৰিছোঁ, সেই চেষ্টাটো সফল হ'ব। দৰ্শকে এটা সুন্দৰ অনুভৱ লৈ ছবিগৃহৰ পৰা ঘৰলৈ উভতি যাব আৰু দৰ্শকৰ অসমবাসী ৰাইজৰ চিনেমা চাই ভাল পোৱা দৰ্শকৰ মাজত এই চিনেমাখনৰ এটা বিশেষ স্থান লাভ কৰিব তেওঁলোকৰ অন্তৰত। চিনেমাখনত এই সুযোগটো পোৱাৰ কাৰণে মই ট্ৰাইডিছ এণ্টাৰটেইনমেণ্টক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে মই ক'ম যে ইমান চিনিয়ৰ আৰ্টিষ্টৰ লগত মই যে কাম কৰিবলৈ পালোঁ তেওঁ নাজানে বহুত আছে ডাঙৰ কথা। এটাই ৰিকুৱেষ্ট, শিৱসাগৰ ছোৱালীজনী আছে বুলি অকণমান স্পেচিয়েল এটা ৰিকুৱেষ্ট যে আপোনালোক আহক আৰু চাওক চিনেমাখন 3 জুলাই ককা দেউতা নাতি আৰু হাতী 2। আহিবনে অকণমান দূৰ যে মই শিৱসাগৰ নহয় নি বাৰু? আপোনালোকে মোক একদম চাপৰ্ট নাই কৰে কিন্তু চাবনে? শিৱসাগৰত আমি ককাদেউতা নাতি আৰু হাতী 2 প্ৰমোচন কৰিব আহিবলৈ পাই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু কাম কৰি পেলাই বহুত ভাল লাগিছে। এখন অসমীয়া মাটিৰ গোন্ধ থকা অসমীয়া চিনেমা য'ত আপোনালোকে অসমৰ গাঁৱৰ পৰিৱেশ, অসমৰ কৃষ্টি সংস্কৃতি এই গোটেইবোৰ দেখা পাব। আৰু লগতে এটা কথা কৈ দিওঁ, মাক দেউতাকৰ যেনেকৈ নিজৰ সন্তানৰ প্ৰতি এটা দায়িত্ব। সুখৰ কথা যে অসমীয়া কথা ছবিৰ জয়যাত্ৰা অব্যাহত আছে। কেইবাখনো কথা ছবিয়ে মানুহৰ মৰম আদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু তাত অন্যতম হ'বলৈ গৈ আছে ককাদেউতা নাতি হাতী 2। 1983ত ছবিখনে মুক্তি পাইছিলে আৰু তেতিয়া মানুহৰ যথেষ্ট মৰম লাভ কৰিছিল। আমাৰ দায়িত্বটো বাঢ়ি গ'ল যেতিয়া আমি কলা কৌশলীসমূহে এই চিনেমাৰ যিটো লেজেণ্ডৰী এটা পৰিৱেশ সেইটো পুনৰ সংস্থাপন কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলগীয়া হৈছিল। আৰু আমাৰ সৌভাগ্য যে ট্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ যোগেদি এই চিনেমাখনৰ নিৰ্মাণ সম্ভৱ হৈছে। বিশ্বজিৎ বৰা লগতে ভাস্কৰ হাজৰিকাৰ নিচিনা টেলেণ্টেড মানুহ, চাংমাই দা, অজয় সিঙৰ নিচিনা বেকগ্ৰাউণ্ড স্ক'ৰ কৰা ব্যক্তিসকল, শ্বেতাৰ নিচিনা ৰাষ্ট্ৰীয় পৰ্যায়ত এডিটৰ আৰু অসমৰ কিমান জেনেৰেশ্যনৰ এক্টাৰ্ছসমূহে অভিনেতা অভিনেত্ৰী কলা কৌশলীয়ে এই চিনেমাখনত সংযোজন ঘটিছে। জুবিনদাৰ কণ্ঠদান কৰা গীত আছে, দীপেন দা আমাৰ এজন লেজেণ্ডৰী ছিংগাৰ, তেওঁৰ এই গানটো বাজি আছে। গতিকে মোৰ সৌভাগ্য যে তেওঁ কণ্ঠদান কৰা গীত এটাত মই অভিনয় কৰাৰ সুযোগ লাভ কৰিছোঁ। গতিকে মোৰ কাৰণে খুব সৌভাগ্যৰ কথা। আৰু আমি সদায় কওঁ কলা কৌশলীক আমি জীৱিত অৱস্থাত তেওঁৰ মৰ্যাদা সন্মান মৰমখিনি দিব লাগে। তাৰ এটা সুন্দৰ প্ৰচেষ্টা ট্ৰাইডিছ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ। দুৰ্ভাগ্যক্ৰমে জুবিন দা আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিটো সপোন অসমীয়া ছবি জগত সাংস্কৃতিক দিশটো যিমান উজ্জ্বল হ'ব লাগে, নিকা পৰিষ্কাৰ আৰু সৃষ্টিশীল হ'ব লাগে, সেই ক্ষেত্ৰত এটা সুন্দৰ সংযোজন ককাদেউতা নাতি হাতী 2। তেওঁৰ সপোনটোক, তেওঁৰ আশাটোক আমি সকলোৱে দায়িত্বশীলভাৱে আগবঢ়াই লোৱাৰ এটা প্ৰচেষ্টা। আমি নিজৰ কৰ্মখিনি সৃষ্টিশীলভাৱে হৈ অসমীয়া হিচাপে গৌৰৱ কৰি নিজৰ কামখিনি যদি আমি আগবঢ়াই লৈ যাওঁ সমাজত, এটা ভাল সুন্দৰ বাৰ্তা দিয়াত আমি সফল হ'ম। আৰু পৰৱৰ্তী সময়ত অসমৰ পৰা বিভিন্ন কলা কৌশলী ওলাই আহক, অসমৰ পৰিচয়টো, অসমীয়া পৰিচয়টো আৰু শক্তিশালী সবল কৰি তোলাত তেওঁলোকে এটা পৰিৱেশ গঢ় দিয়ক, তাত সংযোজন হওক আৰু অসমৰ যিটো পৰিসৰ, অসমৰ যিটো মৰ্যাদা সেইটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে এটা সুনাম লাভ কৰে, তাৰ বাবে আমি নিশ্চয় খুব সৃষ্টিশীল হৈ ধৈৰ্যশীল হৈ নিজৰ কামখিনি কৰিব লাগিব। আৰু আশা কৰিছোঁ জুবিনদাৰ সপোন যে অসমত কেৱল আৰু কেৱল অসমীয়া ছবি চলিব, সেই ছবি, সেই পৰিৱেশটো
সোনকালে সফল হৈ উঠক, সঁচা হৈ উঠক, আৰু সেই ক্ষেত্ৰত আমি সকলো দায়িত্বশীল হ'ব লাগিব। আমি কেমেৰাৰ আঁৰত থকা কামখিনিও খুব নিষ্ঠাৰে কৰিব লাগিব, আৰু দৰ্শকেও নিজৰ ঘৰৰ অনুষ্ঠান বুলি, নিজৰ পৰম্পৰা বুলি অনুমান কৰি, জ্ঞান কৰি এই অনুষ্ঠানসমূহক জীয়াই ৰাখিবলৈ নিজৰ বহুমূলীয়া সময় দিব লাগিব। আৰু এই আন্তঃগাঁথনিৰ মাজেৰে আমি আমাৰ পৰিচয়টো আৰু সবল শক্তিশালী সৃষ্টিশীল কৰিব পাৰিম। খুব সুন্দৰকৈ উপলব্ধি কৰি এটা সুন্দৰ অনুভৱ ল'বলৈ আপোনালোকৰ বহুমূলীয়া সময় আমি আশা কৰিছোঁ। 3 জুলাই তাৰিখে সকলোকে লগ পাম অসমৰ বিভিন্ন ছবিগৃহত, আৰু সকলোৱে যদি দলে বলে আহি আমাক উৎসাহিত কৰে, আমাৰ এই প্ৰচেষ্টাক আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ আমি সাহস পাম, উৎসাহ পাম। গতিকে সেয়া কেৱল আৰু কেৱল তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আমি অসমত পোনপ্ৰথমে এই ছবিখনক সেই মৰম, সেই আদৰ, সেই নিজৰ বহুমূলীয়া সময়খিনি আগবঢ়াবলৈ সক্ষম হ'ম। তাৰপিছতে আমি অসমৰ চিনেমা যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমা এখন আমি স্বীকৃতি দিব পাৰোঁ, তাৰ ক্ষেত্ৰত আমি চেষ্টা কৰিছোঁ। কিন্তু সেই স্বীকৃতিটো আমি তেতিয়াহে লাভ কৰিম যেতিয়া আমাৰ অসমৰ মানুহে, আমাৰ নিজৰ ভূমিত, আমাৰ নিজৰ ঠাইত অসমৰ মানুহৰ সেই মৰম আদৰখিনি আমি লাভ কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে যিধৰণে যি নিষ্ঠাৰে আমাৰ প্ৰত্যেকজন কলা কুশলীৰ অস্তিত্বৰ ক্ষেত্ৰত নিজৰ জীৱনৰ বহুমূলীয়া আন্তৰিকতা আমাক আগবঢ়াইছে, সেই একে মৰম আন্তৰিকতা আমাৰ এই অনুষ্ঠানটিক দিয়ক, যাতে পৰৱৰ্তী সময়ত ছবি যুগতে নহয় কলা সংস্কৃতিৰ লগত আপোনাৰ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা পাছৰ প্ৰজন্ম, নৱ প্ৰজন্মই যাতে সংযোজন হ'বলৈ উৎসাহ পায়, প্ৰেৰণা পায়। ধন্যবাদ উৎপল দা। আমি কিমান চন আছিলে পাহৰিলোঁ, তৰা ভিচিডি একেলগে কৰিছিলোঁ আমি কাম, মোৰ এছিষ্টেণ্ট ডাইৰেক্টৰ বা যি কি নহওক। উৎপল দা মানে কথাটো ছবিৰ লগতেই, যিহেতু আমাৰ 1983 চনত প্ৰথমখন নিৰ্মাণ হৈছিল, আৰু তাৰ পৰা এতিয়া 53 বছৰ এটা সুদীৰ্ঘ গেপ। তো সেই সময়ত সেই ছবিখনে অসমীয়া বোলছবি জগতত নিজৰ স্থান এনেকৈ নিগাজিকে কৰিছিল যাতে পৃথিৱীৰ শেষলৈকে নামটো থাকি যাব। তাৰপিছতে মই আমন্ত্ৰণ জনাইছো জনপ্ৰিয় অভিনেতা উৎপল দাসক। হাত চাপৰি বিচাৰিম, আৰু এই ছবিখনত অভিনয় কৰি শ্ৰেয়াক মই আমন্ত্ৰণ জনাইছো। এইবাৰ আন এগৰাকী শিল্পী আমাৰ মাজত আছে, নীৰৱ শৰ্মা। নীৰৱক মই এইবাৰ আমাৰ মাজলৈ আমন্ত্ৰণ জনাইছো। মই এজৰি হাত চাপৰি বিচাৰিম, ধন্যবাদ জনাইছো। আৰু আপোনালোকৰ মৰমৰ শিল্পীক আহিছে, মৰম দিবনে নিদিয়ে, আশীৰ্বাদ দিবনে নিদিয়ে, এবাৰ ক'লে দিবনে? ধন্যবাদ জনাইছো। এয়া আমাৰ যতীন দাই ক'ব বাকীখিনি। আৰু মই আজি শিৱদৌলৰ সন্মুখত লগ পাইছোঁ, সকলোকে সেৱা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। যিহেতু আমি আহিছোঁ এখন ছবি 3 তাৰিখে ৰিলিজ হ'ব, 3 জুলাই, ককা দেউতা, নাতি আৰু হাতী 2। এই ছবিখন বহুতেই চাইছে, যিসকল বহুত স্মৃতি জড়িত হৈ আছে এই ছবিখনৰ লগত। আৰু আমি আহিছোঁ এই ছবিখনৰ সম্পৰ্কে ক'বলৈ। শিৱসাগৰ এটা নিজৰ ঐতিহ্য আছে ঠাইখিনি, ইয়াত যিকোনো ছবিয়ে হওক বা থিয়েটাৰে হওক ইয়াত অভিনয় কৰিব আহিব পাৰিলে নিজৰ বুকুখন ফুলি উঠে। যিহেতু ইয়াতে বহুত ছবিৰ লগত জড়িত অসমীয়া ছবি। মোৰ এটা দিন মনত আছে, এণ্টনি মুন চিনেমাখন, য'ত বিজুদাই শ্বুটিং কৰিছিল। আমি তেতিয়া সৰু চাবলৈ আহিছিলোঁ, তলাতল ঘৰৰ সন্মুখত শ্বুটিং হৈছিল ছবি। মই আগতেও কৈছোঁ যে এই ছবিখন চাই মই নগাঁৱৰ সন্তান, নগাঁও কামপুৰৰ শ্বুটিং আছিল, আৰু এই ছবিখন চাই পেলাই অভিনয় কৰিব মন গৈছিল, নিপন গোস্বামীৰ অভিনয় চাই। আৰু সেই ছবিখনকে আমি নতুন প্ৰজন্মক দেখুৱাবলৈ আমি সকলোৱে কষ্ট কৰিছোঁ। অকল মই বুলি নহয়, আমি শিল্পী কলা কুশলী বুলি নহয়, স্পট বয়টোলৈকে আৰম্ভ কৰি সকলোৱে কষ্ট কৰিছে এখন ভাল অসমীয়া ছবি আপোনালোকক উপহাৰ দিবৰ কাৰণে। সেইকাৰণে মই যতীন বৰাই অনুৰোধ কৰিছোঁ, 3 জুলাই আপোনালোকৰ ওচৰতে চিনেমা হল আছে, সকলোৱে আহক, চাওক। আৰু অসমীয়া এই ছবিখন চাই এটা কথা একো অভিজ্ঞতা, 35 বছৰ হৈছে লাইনটোত, চিনেমাখন চাই ভাল পাব, প্ৰত্যেকে নিজক বিচাৰি পাব, অসমীয়া ছবিৰ নিজে বিচাৰি পাব। এটা সংলাপ আছে, যদি কয় এটা কওঁ নেকি ডাইলগ এটা? নিপন দাই যে বন্দুকটো তোৱা এনেকে কৈ মুখত শুনিছিলোঁ, এবাৰ বন্দুক উঠালে দ্বিতীয়বাৰ নমাৰ অভ্যাস নাই এই হৰ গোবিন্দ মজুমদাৰ। মানে যোনকে হাত চাপৰে। আৰু নকওঁ, এটাই কওঁ সকলোকে, আমাৰ ককা দেউতা, নাতি আৰু হাতী পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক সেৱা জনাইছোঁ। শিৱদৌলৰ সন্মুখত আজি পাই দৌৰি যাম, ককা দেউতা সকলোকে অনুৰোধ কৰিছোঁ আহক। আৰু যিহেতু এখন ভাল ছবি চাই ভাল পাব, এই কথাটো আপোনালোকে মই চোৱাৰ পিছত আহিও ক'ম যে মই যি কৈছিলোঁ সেইটো কিন্তু সঁচা।
যিহেতু মোৰ এটা দীঘলীয়া অভিজ্ঞতা হৈছে ৩৫ বছৰ এই চকী লাইনটোত আছে কি ভাল কি বেয়া অলপ হ'লেও বুজি পাওঁ আপোনালোকৰ আশীৰ্বাদত আজি যেনেকে থিয় হৈ আছো আপোনালোকৰ মৰম স্নেহৰ কাৰণে কিন্তু মই ভাবো যে আপোনালোকক এখন ভাল ছবি ট্ৰেইলাৰ চালে কেনেকুৱা লাগিলে কি হ'ব বুলি ভাবিছে একশ্যন ড্ৰামা ৰোমাঞ্চ দেখিবলৈ পাইছে ট্ৰেইলাৰটোত কেনেকুৱা হ'ব বুলি ভাবিছে বিশেষ নকওঁ আমি